সেইবাবে মানে আপোনালোকে জানে চাগে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিপ্লৱীজন সেই বিপ্লৱীজনৰ দৃশ্য বুলি ক'ব পৰা শিল্পী ক'ত জন্ম হৈছে কওক চবেতো চৰকাৰৰ ওচৰত এনেকৈহে থাকে এই অপেন লিখনি হৈছে এইবাৰ মই বিষ্ণুৰামৰ দৃশ্য মই চাৰ্ভিছ চেপ্লিনৰ দৃশ্য তেওঁ কৈ দিয়ে যে মই ছ'চিয়েল এক্টিভিষ্ট গতিকে মই ভাবোঁ যে জুবিন দা জনপ্ৰিয় হোৱাৰ মূল কাৰণবিলাক আমাৰ লোকগীত জুবিন দা জনপ্ৰিয় হোৱাৰ মূল কাৰণবিলাক পপ আৰু ৰক জুবিন দাৰ জনপ্ৰিয় হোৱাৰ মূল কাৰণবিলাক হ'ল তেওঁৰ জীৱন যাত্ৰাৰ সেই বিদ্ৰোহী চেতনা জুবিন দাৰ গীতবিলাকত থকা বিদ্ৰোহী চেতনা সেইকাৰণে যেতিয়া আপোনালোকে দেখিছে মানে আপুনি চাব দে ভাৰতৰ স্বাধীনতা সংগ্ৰামে আমাক জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাক দিলে স্বাধীনতা সংগ্ৰামৰ পাছৰ যিটো বামপন্থী আন্দোলন সেই আন্দোলনটোৱে আমাক ভূপেন হাজৰিকাক দিলে তাৰপিছত 1991 চনৰ পৰা নতুন যিখন বিশ্ব আহিলে যাক ইংৰাজীত নিউ লিবাৰেল এজ বুলি কয় নিউ লিবাৰেল এজটোৱে আমাক তাক দিলে জুবিন গাৰ্গ সেইকাৰণে 1992 চনত তেওঁ প্ৰথমখন কেছেট ওলাইছিলে নহয় 1992 চনৰ পৰা 2025 চনলৈকে আজিৰ দিনটোলৈকে গোটেই অসমৰ সংগীতৰ যুগটোক জুবিন গাৰ্গৰ যুগ বুলি ক'ব লাগে জুবিন গাৰ্গৰ যুগ জুবিন গাৰ্গ কিমান ডাঙৰ মানুহ আপোনালোকে তাৰ পৰা বুজিব মই আকৌ এবাৰ ক'লোঁ যে জ্যোতিপ্ৰসাদ তেওঁ বেলেগ ধৰণে এজন মহান মানুহ বিষ্ণুৰাভা তেওঁ বেলেগ ধৰণে এজন মহান মানুহ ভূপেন হাজৰিকা তেওঁ বেলেগ ধৰণে এজন মহান মানুহ আৰু একেদৰে জুবিন গাৰ্গো বেলেগ ধৰণে এজন মহান মানুহ এই চাৰিজন সংগীতৰ কাণ্ডাৰী বুলি কৈ ক'ব লাগিব নহয়নে সংগীতৰ কাণ্ডাৰী অসমীয়া সমাজে আমি পালোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে যে 1992 চনৰ পাছৰ পৰা কি হৈছে নিউ লিবাৰেল এজটো অহাৰ পাছৰ পৰা কি হৈছে অসমীয়া মানুহৰ মাজত মানে ইয়ালৈ আহি কোম্পানীবিলাক আহিলে চববিলাক আহিলে অসমীয়া মানুহৰ মাজত দৰিদ্ৰতা বৃদ্ধি পাইছে ল'ৰা ছোৱালীবিলাক বাহিৰত কাম কৰিবলৈ যাবলগীয়া হৈছে মানুহবিলাকৰ অৱস্থা নাইকিয়া হৈছে নতুন এটা অত্যাধুনিক যুগ এটা আৰম্ভ হৈছে বেংগলোৰ চেন্নাই এইবিলাকলৈ যাবলৈ আৰম্ভ কৰিছে কিন্তু অসমীয়াৰ যিটো শিপাৰবোৰ সেইটো শিপাৰবোৰ কেনিব পৰা সেই প্ৰত্যেকজন যুৱক যুৱতী আৰু মানুহক জুবিন দাই সেই শিপাৰবোৰটো সদায় দি আছে সেইটো ৰাখিব মই বেছি দীঘলীয়া কৰিব খোজা নাই কিন্তু আমি সকলোৱে মনত ৰখা দৰকাৰ যে জুবিন দা এজন যুৱনায়ক আৰু জুবিন দাৰ বোলে এনেকুৱা মানুহ যি সন্মুখত পৃথিৱীৰ কোনো পলিটিচিয়ানক কেয়াৰ নকৰাকে আপোনালোকে নিজে ভাবকচোন MLA মিনিষ্টাৰবোৰ পাপৰ বুলি কৈ দিব পৰা মানুহ MLA মিনিষ্টাৰবিলাক পাপৰ বুলি কৈ দিব পৰা মানুহ কাম নাই আৰু পাপৰত যেনেকৈ একো নাথাকে MLA মিনিষ্টাৰ পলিটিচিয়ানবিলাকৰো একো নাথাকে এই বুলি কৈ দিব পৰা মানুহজন কেনেকুৱা হ'ব লাগে আৰু সেই বুলি কৈ দিয়া মানুহক কোনো MLA মিনিষ্টাৰে জুবিন গাৰ্গক আকৌ অস্বীকাৰ কৰিব আপোনালোকে নিজে দেখিছে বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী বা তাৰ আগৰ মুখ্যমন্ত্ৰীজনক ডাইৰেক্টলি তেওঁ পলিটিক্স নকৰিব বন্ধু বুলি কৈছে কিন্তু তাৰ পাছতো কোনেও জুবিন গাৰ্গক অস্বীকাৰ কৰিব সেইজনে তাকে যুৱনায়ক বুলি কয় তাক কোনেও পৃথিৱীৰ কোনেও সেই যুগত বসবাস কৰা কোনো মানুহে অস্বীকাৰ কৰিবই নোৱাৰে কিবা ধৰণে কৰক জুবিন গাৰ্গৰ নামটো ল'ব লাগে গতিকে জুবিন গাৰ্গ হ'ল তেনেকুৱা এজন ব্যক্তি সেই ব্যক্তিজন আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে আঁতৰি যাওঁতে সকলো মানুহে ভাবিছে যে আমাৰ নিজৰ ল'ৰাটো অকণমান ৰ'বা সকলোৱে ভাবিছে যে আমাৰ নিজৰ ল'ৰাটো আঁতৰি সেইকাৰণে চবেই ন্যায় বিচাৰিছে এতিয়া ন্যায় বিচাৰিছে মানে মই কালি আপোনালোকক এটা কথা কৈছোঁ ন্যায় মানে কি ন্যায় মানে জুবিন দাৰ ন্যায় মানে এই মুহূৰ্তত এটাই বস্তু আমাৰ BNSSৰ আমাৰ ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰা যদি তেওঁ হত্যা কৰিছে তাৰ অধীনত মৃত্যুদণ্ড অভিযুক্ত নহ'লে বা 105 নম্বৰ ধাৰা য'ত যদি তেওঁক মৃত্যুৰ কাৰণে ঠেলি দিছিলে তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড এই দুটা পালে আমি অসমীয়া মানুহ শান্ত হওঁ নহ'লে পৃথিৱীৰ কোনো কথাই কোনো পলিটিচিয়ানৰ কথা কোনো চৰকাৰ কোনো মুখ্যমন্ত্ৰীৰ কথাই অসমীয়া মানুহক আৰু পেলাব নোৱাৰোঁ আমি তেনেকৈ নিজৰ দ্বাৰা ভাল পোৱাৰ নিচিনাকৈ সেইকাৰণে মই আজিৰ দিনটোত সকলোকে অনুৰোধ কৰিছোঁ আমি আহক